টেনশনত কৰাই দিয়া বাচ্চাবিলাকক আপোনালোকে তোমালোকেতো বছৰত 4বাৰ দিয়া আমি যেতিয়া পঢ়ি আছিলো মাহে মাহে পৰীক্ষা হৈছিল আৰু তাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পৰীক্ষা পে চৰ্চা PPC 2025 তো তোমালোকে কালি নাগৰিক হবা পৰীক্ষা দিওঁতে যদি টেনশন কৰা তেতিয়া কালি কোনোবাই ডক্টৰ হ'ব তেতিয়া অপাৰেশ্যন কৰিব যাব টেনশন হ'ব টেনশন কৰিব নালাগে সো আজি এই কাৰ্যক্ৰমটো মই আনুষ্ঠানিকভাৱে মোৰ সমষ্টিত আৰম্ভ কৰিলোঁ অসমৰ গোটেই স্কুলবোৰত এই কাৰ্যক্ৰম হ'ব 15 ফেব্ৰুৱাৰীৰ পৰা যিটো মেট্ৰিক পৰীক্ষা হৈ আছে আৰু 13 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডাৰী হৈ আছে সকলোকে মোৰ মানে ছাত্ৰ ছাত্ৰীক মই শুভেচ্ছা দিছোঁ আৰু টেনশন নকৰিব প্ৰধানমন্ত্ৰীয়ে যিটো মাৰ্গদৰ্শন দিছে এইটো শুনি আপোনালোকৰ মনত বহুত শান্তি লাগিব মানসিকভাৱে শান্তি পাব এই চৰ্চাটো এতিয়া আৰম্ভ কৰিবলৈ স্কুলক অনুৰোধ জনাইছোঁ ধন্যবাদ স্যার আমার বহু